নাজিৰাৰ গেলেকীত এক মৰ্মান্তিক হৃদয় বিদাৰক ঘটনা। একে ঘৰতে পিতা পুত্ৰৰ নিথৰ দেহ। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি সহ্য কৰিব নোৱাৰিলে পিতৃয়ে। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি পিতৃৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি ল'লে পিতৃয়ে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নাজিৰাৰ গেলেকীত। গেলেকীৰ উদীয়মান যুৱক আৰু প্ৰাক্তন ছাত্ৰ নেতা মিনাৰুল হুছেইনৰ যোৱাকালি আকস্মিকভাৱে হয় মৃত্যু। কৰ্মসূত্ৰে উদীয়মান যুৱক মিনাৰুল হুছেইন মাৰ্ঘেৰিটাৰ কৰ্মস্থলীত উচ্চ ৰক্তচাপজনিত কাৰণত অকাল মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। কিন্তু পুত্ৰৰ মৃত্যুৰ খবৰ পিতৃৰ পৰা লুকাই ৰাখে যদিও পুত্ৰৰ নিথৰ দেহ দেখি হঠাৎ পিতৃৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পিতৃয়েও অকাল মৃত্যুক সাৱটিবলগীয়া হয়। পিতা পুত্ৰৰ অকাল বিয়োগত এতিয়া মিনাৰুল হুছেইনৰ পৰিয়ালৰ লগতে সমগ্ৰ গেলেকী অঞ্চলত শোকৰ ছাপ পৰিছে। এক শোকাকুল পৰিৱেশৰ মাজতে পিতা পুত্ৰৰ নিথৰ দেহ একেলগে জানাজাৰ বাবে লৈ যোৱা হৈছে ৰাজহুৱা কবৰস্থানলৈ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অন্তিম বিদায় জনালে উদীয়মান যুৱক মিনাৰুল হুছেইন আৰু পিতৃ শ্বৰিফুল হুছেইনক। আজি কিছুদিন পূৰ্বে আমাৰ গেলেকীৰ উদীয়মান যুৱ ব্যৱসায়ী মিনাৰুল হুছেইন, তেখেতে কৰ্মসূত্ৰে আপোনাৰ লিডু মাৰ্কেটত কৰ্মৰত আছিলে। তেখেতে হঠাৎ তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হোৱা খবৰ পায়। বাপেকে হয়তো আভাস পাইছে তেনেকুৱা কিবা পুত্ৰৰ মৃত্যু হোৱাৰ, তো তেখেতেও ইহলীলা সম্পন্ন কৰিলে। হয়, আজি আপোনাৰ আমাৰ অঞ্চলৰ আপোনাৰ শিৱসাগৰ, কেন্দুগুৰি, শিমলুগুৰি এনেকৈ কৈ নামটি চাৰিআলি এনেকৈ ইত্যাদি কৰি এক বৃহৎ বহুত মানুহ আপোনাৰ জনসমাগম ইয়াত হোৱা আপোনালোকে দেখিবলৈ পাইছে। যিহেতু মিনাৰুল হুছেইন এজন সমাজপ্ৰিয় ব্যক্তি আছিলে, তেখেতৰ মুখত সদায় আপুনি এটা হাঁহিমুখীয়া ল'ৰা আছিলে। যিহেতু আজি মিনাৰুল আমাৰ মাজৰ পৰা গুচি গ'ল, হ'লেও মিনাৰুলৰ যিটো ক্ষতি আমাৰ মাজত যোৱাৰ কাৰণে হয়তো কোনোদিন আৰু পূৰণ নহ'ব। সৰুৰ পৰা লৈ ডাঙৰলৈকে খুব হাঁহি ধেমালিৰে জীৱন পাৰ কৰা এটা ল'ৰা আছিলে, খুব অমায়িক স্বভাৱৰ এটা ল'ৰা আছিল। ভাৱে এয়া আমাৰ গেলেকীবাসীৰ বাবে এক নজিৰবিহীন ঘটনা আৰু পোনপ্ৰথমবাৰৰ বাবে আমি গেলেকীৰ অঞ্চলবাসীয়ে আমি শোকত ভাগি পৰিছোঁ। যিহেতু আমি ভাবোঁ যে আমাৰ মাজত আজি এক খুব ডাঙৰ ক্ষতি হৈছে। আমাৰ সকলোৰে বন্ধু মিনাৰুল হুছেইন আজি আমাৰ মাজত নাই। আপোনালোকে সকলোৱে জানে যে তেখেতে উচ্চ ৰক্তচাপজনিত কাৰণত তেখেতে যোৱা পৰহি দিনাখন ৰাতি প্ৰায় 10:30 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে মাৰ্ঘেৰিটাত। তেখেতে কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত কয়লাৰ ব্যৱসায় কৰি আছিল। আৰু তাৰপিছতে আৰু এটি মৰ্মান্তিক ঘটনা ঘটিল যে তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই তেখেতৰ পিতৃ শ্বৰিফুল হুছেইন ডাঙৰীয়াও ৰাতি প্ৰায় 2 বজাত তেখেতেও মৃত্যুবৰণ কৰে। এয়া সঁচাকৈ এক খুব শোক লগা বিষয় আৰু আমি সকলোৱে শোকত ভাগি পৰিছোঁ। আৰু আমি ভাবোঁ যে গেলেকীবাসীৰ কাৰণে এয়া এক খুব অপূৰণীয় ক্ষতি। যিহেতু মিনাৰুল হুছেইন যি আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তেখেত এজন খুব আগৰণুৱা যুৱক আছিল। গেলেকীৰ যিকোনো সমাজ জীৱনৰ লগত জড়িত যিকোনো কাৰ্যক্ষেত্ৰত তেখেতে সদায় আগভাগ লৈছিল আৰু খুব হাঁহিমুখীয়া ল'ৰা আছিল। আৰু সকলোৰে লগতে এক বন্ধুত্ব বজাই ৰখা, সকলোৰে লগতে মিলা প্ৰীতিৰ মাজে চলা এজন যুৱক আছিল। তো গতিকে আমাৰ কাৰণে এয়া খুব ডাঙৰ ক্ষতি। তো আমি আশা কৰিছোঁ যাতে আজি তেখেতৰ এয়া শেষকৃত্য জানাজা সম্পাদন হৈ গৈছে আৰু ইয়াৰ পাছতে আমি দোৱা কৰিম যাতে পৰম কৰুণাময় আল্লাহে তেখেতসকলক যাতে ভাল স্থানত ৰাখে। এয়া আমাৰ ফালৰ পৰা আমি তেখেতসকললৈ শেষ প্ৰাৰ্থনা কৰিছোঁ। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।